গেটখন পাব এই গেটখন অলপমান গেলে থেথাগড়াইথান পাব সৰু গৰখীয়া তাৰ মানে বহু হয় আৰু 2 তাৰিখে ডাঙৰ অলপ গৰখীয়া বহু কি বছৰে বুঢ়া খুজিছিল থানাখনে কিমান বছৰ বয়স হ'ল তেতিয়া কৈছে মোৰ দেউতাটো নাজানে মোৰ আটাও নাজানে মোৰ জ্যেষ্ঠও নাজানে বহুত বছৰ হৈ গৈছে থানাখনত আৰু এটা আমাৰ বিৰাট প্ৰমাণ আছে কিছুমান চলি যে মাত নলয় মাতটো ওলোৱাৰ কাৰণে তাৰ মানে আখাই কুটিয়াই দিয়ে তেতিয়া তাৰমানে যিমান মানুহে মাতটো ওলায় বিৰাট প্ৰমাণত থান আৰু এটা মোৰ ইউটিউব চেনেলৰ নতুন ভিডিঅ'লৈ স্বাগতম আজি তীৰ্থস্থানলৈ যাম বুলি ভাবিছোঁ আমাৰ নলবাৰী জিলাত বৰভাগত থকা থেথা গোসাঁইথান তাকে যাওঁ আৰু তাতে কিবা যজ্ঞ চলি আছে তাৰে কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আহক ভিডিঅ'টো এই সুন্দৰ জেগাৰ পৰা আৰম্ভ কৰোঁ এতিয়া মই পিছে ঘৰত নাই বেলেগ আপোনালোক যদি বৰভাগ কমাৰগুচি দি আহিব পাৰে সেই ৰাস্তাটোতে আহি এই গেটখন পাব এই গেটখন অলপমান গেলে থেথাগড়াইথান পাব আহকচোন এতিয়া থেথাগড়াইথানলৈকে যাওঁ মন্দিৰটো হৈছে বহুত পুৰণি আৰু বহুত মহত্ব থকা মন্দিৰ আৰু ইয়াতে মনৰ কামনা পূৰ্ণ হয় আৰু ইয়াত চা খেতি এতিয়া ধান ৰুলাকে আমাৰ দেখিবা বৰষুণ দিয়াই নাই বা ধানৰ খেতি হয় নাই কৰবা এতিয়া কৰিলা কি মানুহ 7টা মানুহ এইফালে আছে পাৰ্কিঙৰ ইফালে উঠিছা ইফালে আছে মন্দিৰটো এদিন নাযাওঁ আগেদি যাম আহকচোন আমি মন্দিৰটোৰ ভিতৰলৈকে যাওঁ আৰু বহুত মাহিত্য থকা মন্দিৰটো এইটো বহুত মানুহে ভক্তই যি বুলি ভাবে সেই বুলি তাৰমানে হয় আৰু সেই কথাটো হয় তাকো আমি ইয়াৰে বাসিন্দাৰ সৈতে জানিবৰ কাৰণে চেষ্টা কৰিম আগতে অলপ দেখি লওঁ ইয়াত মূল মন্দিৰ মানে এই গছজোপাত গামোচা দি দিয়ে আৰু ভক্তসকলে ইয়াতে সকলো কাম কৰে আৰু স্থানীয় ব্যক্তি একজন লগ পালোঁ তেখেতৰ নাম দীপক দাস তেখেতৰ 1 তাৰিখে আমাৰ সৰু গৰখীয়া তাৰ মানে বহু হয় আৰু 2 তাৰিখে ডাঙৰ অলপ গৰখীয়া বহু থেথাগড় থানত গৰখীয়া মানে এই গৰখীয়া যি সৰু গৰখীয়া চলিব গৰখীয়া চলে আমাৰ যিবিলাক চলিব হয় যিবিলাক আমাৰ বুলি কয় যিবিলাক আমাৰ গৰু চাৰে আৰু গৰু চাৰে ঠিক আছে আপোনাক লগ পাই মোৰ নাম দীপক দাস ঠিক আছে সম্পূৰ্ণ প্ৰকৃতিৰে ভৰা এই মন্দিৰটো আছে য'ত এই থানখন সম্পূৰ্ণ প্ৰকৃতিৰে ভৰা ইয়াত ভকত বৈষ্ণৱ আছে পাথৰে আৰু এই গাড়ীখন দেখা পাই সৰু ছোৱালীকেইটা কি চাই আছে বা ইয়াতে সৰু গৰখীয়া বহিব আৰু কিনকে বহে তাকো দেখি আছোঁ আৰু 2-1 জানো থানখনৰ বিষয়টো থানখন ইমান থানখন আমাৰ চনটো কোনো ক'ব নোৱাৰে আমাৰ আটাহঁতেও ক'ব নোৱাৰে আমাৰ জ্যেষ্ঠহঁতেও ক'ব নোৱাৰে মই এটা 80 বছৰে বুঢ়া খুজিছিলোঁ থানাখনে কিমান বছৰ বয়স হ'ল তেতিয়া কৈছে মোৰ দেউতাটো নাজানে মোৰ আটাও নাজানে মোৰ জ্যেষ্ঠও নাজানে বহুত বছৰ হৈ গৈছে থানখনত আৰু এটা আমাৰ বিৰাট প্ৰমাণ আছে কিছুমান চলি যে মাত নলয় মাতটো ওলোৱাৰ কাৰণে তাৰ মানে আখাই কুটিয়াই দিয়ে তেতিয়া তাৰমানে যিমান মানুহে মাতটো ওলায় বিৰাট প্ৰমাণত থান ফাগুনত 1 তাৰিখ আৰু 2 তাৰিখে যজ্ঞ হয় তাতে বহুত মানুহ হয় মানুহৰ গন্তি নাই আৰু কিমান যে মানুহ হয় আৰু তেখেতক বহুত ধন্যবাদ মোক এনেকৈ সহায় কৰাৰ বাবে আৰু আপোনালোকক জনাৰ কাৰণে আৰু ময়ো জানি খুব ভাল লাগে আৰু ইয়াত ভোগৰ ব্যৱস্থা কৰা আছে আৰু ভোগৰ সম্পূৰ্ণ দৃশ্য চাওক বস্তাই আলু কবি বন্ধাকবি চব আছে আৰু এতিয়া আমি ভোগ গৃহৰ দৃশ্যটো দেখাওঁ ইয়াত ভোগ বনে আছে গতিকে ভোগ গৃহটো দেখালোঁ এতিয়া এইগিলা আঞ্জা কাটি থৈ দিছে আৰু এতিয়া গৰখীয়া যি বহে বুলি কৈছিল কেনেকৈ বহে দেখাওঁ এই চাওক শাৰী গৰখীয়াসকলক বস্তু দিয়াৰ কাৰণে ভক্তসকল আহিছে এই চাওক এনেকৈ গৰখীয়া বহে ময়ো দেখা নাছিলোঁ এইবাৰ প্ৰথম দেখিলোঁ আৰু ভাল লাগিল আপোনালোকে কেনে লাগিছে বাৰু কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা কৰিলোঁ এতিয়া আহক নাগৰা নামৰ শিল্পী পাৰ্থ প্ৰতিম দাসো আহি পালে আৰু নাগৰা নাম পৰিৱেশন কৰি আছে তাৰে কিছু অংশ দেখাবলৈ চেষ্টা কৰোঁ এতিয়া পথত ভোগ গ্ৰহণ কৰোঁ ভোগ অলপ খাই আমি পটপট এতিয়া ঘৰত যাব লাগে আজিৰ ভিডিঅ'টো ইমানে ধন্যবাদ।